মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা বহুত আগতে উঠিছোঁ, এতিয়া 10টামান বাজে আৰু চাহ খাইছোঁ, ৰুটি চাহ খোৱা লোৱা হৈছে। এতিয়া দুপৰীয়াৰ কাৰণে বনাম, আহক দেখাই আছোঁ কি কি বনাম। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনে চাই আছে প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছোঁ শেষলৈকে চাব। তেনেহ'লে আহক দেখাই আছোঁ। বিছনা পাতি এতিয়াও তোলা নাই, চাদৰ দুটা আজি ধুই দিম আৰু ঘৰ থৰবিলাক মুচি ল'ম, কাম আছে বহুত। বজাৰ আনিছে, আহক দেখাই আছোঁ চব্জি বজাৰ কি কি আনিছে। তাৰ আগতে দেখাওঁ, এইটো হৈছে কচুৰ পেটু হয়। এইবিলাক কচুৰ পেটা বুলিও কয়, পেটু বুলিও কয়। এইবিলাক নহয়, মই ননত এটা দিছিল। আৰু প্ৰথম ঠাণ্ডাৰ জুতি ল'ম এইবিলাক বস্তু। ঠাণ্ডা পৰাৰ লগে লগে এইবিলাক বস্তু নহয়, খাই ভাল লাগে। আজি প্ৰথম জুতি ল'ম। এতিয়া সিজিব দিছোঁ, তাৰপিছত চিলাই ল'ম। মাছ আছে, মাছৰ কাটা কুটা আছে, এইবিলাক দিকে বনাম। আৰু আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। আৰু বজাৰ কি কি আনিছে আহক দেখাই আছোঁ। চব্জি বজাৰ লৈ আহিছে এইবিলাকে। বন্ধাকবি হয়, ফুলকবি, ওলকবি, বেঙেনা, মূলা, জলকীয়া, উৰহি এইবিলাকে লৈ আহিছে। এতিয়া কাম চাম কৰি লওঁ, কাঁহী বাতি ধোৱা নাই, কাঁহী বাতিবিলাক ধুই লওঁ, ঘৰ থৰবিলাক সাৰি লওঁ। আহি আছোঁ গাইজ। হাই গাইজ, গা ধুলোঁ, কাপোৰ ধোৱা হৈ গ'ল। ইমান মাখা কাপোৰ ধুই দিছোঁ। এতিয়া চাদৰ ওপৰত আহিছোঁ, অলপ বহিম। চিয়াৰ পাৰা আছে দেখিছেনে, ইয়াত অলপ বহিম, তাৰপিছতহে ৰন্ধা বঢ়া কৰিম। আৰু এতিয়া অলপ ঠাণ্ডা ঠাণ্ডা নহয়, সেইকাৰণে অলপ ৰ'দত ভাল লাগে। আৰু চাদৰ ওপৰত ইমান ধুনীয়া ৰ'দ ওলাইছে নহয়, দেখিছেনে। কচুটো চিলা হৈ গ'ল, এতিয়া বনাম। গৰম পানী দিম আৰু গিলাচেৰে সানি ল'ম। এইখিনি আছে মাছ, মাছৰ মাথা আৰু কাটা আছে, এইটো দি দালিটো বনাম। গিলাচেৰে সানি ল'ম, হাতেৰে নহয় খজুৱাব পাৰে, সেইকাৰণে মই গিলাচেৰে কৰি আছোঁ। তাৰপিছত গৰম পানী দি দিম অলপ। কচুৰ দালিটো হৈ গ'ল, ইয়াত মাছ দি দিছোঁ আৰু কিবা কিবি বনাইছোঁ, আহক দেখাই আছোঁ। এইটো হৈছে আলু ভাজি, লগতে কচু পাতৰ চাটনি বনাইছোঁ আৰু বেচন দি বেঙেনা বৰা ভাজি আছোঁ। দুপৰীয়াৰ মেনু, দুপৰীয়া এইখিনিয়ে বনাইছোঁ। হাজবেণ্ড ৰান্ধা বাঢ়া হৈ গ'ল আৰু হাজবেণ্ডে আহিছে, ভাত খাবলৈ দিলোঁ। ময়ো এতিয়া ভাত খাই ল'ম। আৰু এইটো নহয়, এটা কেক বনাম, তাৰ কাৰণে ৰেডি কৰিছোঁ। 2টা কণী দি বনাম, কাৰণ ভাতিজাটো আজি ঘৰত যাব, সেইকাৰণে ভাবিলোঁ। আৰু 2টা ভাই আছে, তাৰ কাৰণে এটা কেক বনাই দিম। গাইজ, কেকটো হৈ গ'ল দেখিছেনে, 5 মিনিটতে কেক হৈ গ'ল। ইমান ধুনীয়াকৈ ফুলিছে নহয়, দেখিছেনে। সন্ধিয়া চাহ খালোঁ, চাহ খাই নহয় খালী চাহে খাইছোঁ। আৰু ৰাতিৰ কাৰণে লোকেল মুৰ্গী লৈ আহিছে, কাৰণ দিনত অলপ হালকা ফুলকা হৈছে, সেইকাৰণে। এইটো হৈছে ওলকবি, ভাপত দিছোঁ। ওলকবি দি মুৰ্গীৰ মাংস বনাম, লোকেল মুৰ্গীৰ মাংস। দিনত যদি অলপ হালকা হয় নহয়, ৰাতি মানে কিবা হেভি লাগেই, সেইকাৰণে বনাই আছোঁ। একদম লাল লাল লোকেল মুৰ্গীৰ ঝোল ৰাতিৰ কাৰণে। ঠাণ্ডা দিনত নহয়, ওলকবিটো ধুনীয়া লাগে মুৰ্গী মাংসৰ লগত, এনে মাংসৰ লগত, মটনৰ লগত, মানে খাই ভাল লাগে। ঠাণ্ডাৰ দিনৰ চব্জি এইটো। এতিয়া বনাই আছোঁ, যি যি মছলা লাগে দি দিছোঁ, আদা ৰচুন বাটা, জিৰা, যি যি লাগে মাই মছলা। আৰু ইপিনে খাই আছোঁ ডালিম, এৰাই লৈছোঁ ডালিম অলপ, মানে সকলোৱে অলপ অলপকৈ খাই আছোঁ। ৰন্ধা হৈ গ'ল ৰাতিৰ, দেখিছেনে ইমান ধুনীয়া হৈছে নহয়, লাল লাল মুৰ্গীৰ, লোকেল মুৰ্গীৰ ঝোল। খোৱা দেৰি আছে, ব্লগটো মই ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি